নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 9। আৰু যিসকলে মোৰ চেনেলত নতুন আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহ'লে আগন্তুক ভিডিঅ'সমূহ পাবলৈ তোমালোকৰ সুবিধা হ'ব। আহা ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে চাওঁ যে এই পাঠত কি দিছে। কৈছে, মাটি এক অতি আৱশ্যকীয় প্ৰাকৃতিক সম্পদ। মাটিয়ে উদ্ভিদৰ শিপাক টানকৈ ধৰি ৰাখে আৰু পানী আৰু পোষক দ্ৰব্যসমূহ যোগান ধৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ই বহুতো জীৱৰ বাসস্থান। কৃষিৰ কাৰণে মাটিৰ আৱশ্যক। কৃষিয়ে সকলোকে অন্য বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা দিয়ে। সেয়ে মাটি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। প্ৰথম বৰষুণজাকৰ পাছত মাটিৰ পৰা ওলোৱা গোন্ধ সদায় সজীৱকাৰক। মানে কৈ আছে যে মাটি কিন্তু আমাৰ বাবে অতি আৱশ্যকীয় এটা উপাদান, আৰু আমিও মাটিৰ ওপৰতে বাসস্থান বনাই জীয়াই আছোঁ। আমাৰ যেনেকৈ মাটি বহুত দৰকাৰী বস্তু, তেনেকৈ উদ্ভিদৰ বাবেও এক গুৰুত্বপূৰ্ণ উপাদান। আমাৰ বাবেও যেনে এক গুৰুত্বপূৰ্ণ উপাদান, ঠিক মাটি উদ্ভিদৰ বাবেও এক গুৰুত্বপূৰ্ণ উপাদান। আৰু মাটিয়ে উদ্ভিদক কি কৰে? পোষক দ্ৰব্যসমূহ যোগান ধৰাত সহায় কৰে। সেই পোষক দ্ৰব্যসমূহ মাটিৰ পৰা আহৰণ কৰিয়েই উদ্ভিদে জীয়াই আছে। ঠিক আছে, তাৰপিছত ইয়াত চোৱা কি কৈছে, শিশুসকলে মাটিৰ সৈতে খেলি আছে, আৰু শিশুসকলে মাটিৰ সৈতে খেলি আছে। এতিয়া নেক্সট চোৱা কি কৈছে, মাটি বিভিন্ন জীৱৰ সমাৱেশ, আৰু মাটিত বিভিন্ন জীৱৰ সমাৱেশ সেইটো ইয়াত আমি পঢ়িম। কৈছে, বাৰিষাৰ কোনোবা এদিন প্ৰহেলিকা আৰু প্ৰজ্ঞানে মাটিৰ পৰা কেঁচু এডাল ওলাই অহা দেখা পালে। প্ৰহেলিকাৰ দেখি কৌতূহল হৈছিল, কি জানিবা মাটিৰ ভিতৰত আন যিবোৰ থাকিব পাৰে, আমি বিচাৰোঁ আহা। এতিয়া এক্টিভিটি দিছে 9.1। কি কৈছে চোৱা, মাটিৰ কিছুমান নমুনা সংগ্ৰহ কৰা আৰু এইবোৰ ভালদৰে নিৰীক্ষণ কৰা। তুমি আতচি কাঁচ এখনো ব্যৱহাৰ কৰিব পাৰা। প্ৰতিটো নমুনা ভালদৰে নিৰীক্ষণ কৰি তালিকা 9.1খন পূৰ কৰা। তোমাৰ এই নিৰীক্ষণবোৰ বন্ধুবোৰৰ সৈতে আলোচনা কৰা। তোমাৰ বন্ধুবোৰে সংগ্ৰহ কৰা মাটিৰ নমুনাবোৰৰ লগত তুমি সংগ্ৰহ কৰা নমুনাবোৰৰ কিবা সাদৃশ্য আছে নেকি? প্ৰজ্ঞান আৰু প্ৰহেলিকাই মাটি বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। তেওঁলোকে মাটিৰে খেলি আনন্দ পায়। সঁচাকৈ ই এটা আমোদজনক ধেমালি। ঠিক আছে, এইটো হৈছে মাটিৰ কৈছে তোমালোকে এইটো এক্টিভিটি কৰিব পাৰা। শ্ৰেণীকোঠাৰ যিকোনো দুইজনে মিলি এনেকৈ দুই জেগাৰ পৰা মাটি সংগ্ৰহ কৰিব পাৰা, আৰু সেই মাটিৰ নমুনাটো সংগ্ৰহ কৰি তোমালোকে চাবা যে কি কি মিল আছে আৰু কি কি অমিল আছে, আৰু সেইটো চাই সিহঁতক এই তালিকাটো পূৰ্ণ কৰিব দিছে। এতিয়া চোৱা কি কৈছে, মই আচৰিত হওঁ, ৰাস্তাৰ কাষৰ আৰু বাগিচাৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনাবোৰত কিয় কিছুমান প্লাষ্টিক বস্তুৰ টুকুৰা আৰু পলিথিন বেগ পাওঁ। পলিথিন বেগ আৰু প্লাষ্টিকে মাটি প্ৰদূষিত কৰে। কি কৰে? মাটি প্ৰদূষিত কৰে। এইবোৰে মাটিত জীয়াই থকা জীৱবোৰকো ধ্বংস কৰে। সেইবাবে পলিথিন বেগ আৰু প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবী উঠিছে। মাটি প্ৰদূষিত কৰা আন পদাৰ্থবোৰ হ'ল বিভিন্ন ধৰণৰ আৱৰ্জনা, ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক। পেলোৱাৰ আগতে আৱৰ্জনা আৰু ৰাসায়নিক দ্ৰব্যবোৰৰ উপচাৰ কৰি ল'ব লাগে। কীটনাশকবোৰৰ ব্যৱহাৰো কমাব লাগে। এইটো কৈছে যে পলিথিন বেগ আৰু প্লাষ্টিকে কি কৰে? মাটি প্ৰদূষিত কৰে, আৰু এইবোৰে কি কৰে? মাটিতেই জীয়াই থকা জীৱবোৰক, পলিথিন প্লাষ্টিকে কিন্তু মাটিত থকা জীৱবোৰক ক্ষতিসাধন কৰে, ধ্বংস কৰে। তো সেইকাৰণে কিন্তু আমি পলিথিন প্লাষ্টিক এইবিলাক কিন্তু য'তে ত'তেও পেলাব নালাগে। সেইটোৱে তোমালোকক বুজাব বিচাৰিছে। এতিয়া মাটিৰ চমু বিৱৰণ, অলপ মাটি সম্পৰ্কে আমি চমু বিৱৰণ পঢ়িম। কি কৈছে চোৱা, কৈছে মাটি কিছুমান নিৰ্দিষ্ট তৰপেৰে গঠিত। এই তৰপবোৰ কিদৰে সজ্জিত হৈ থাকে তাক জানিবলৈ তলত দিয়া ক্ৰিয়াকলাপটো কৰা। ক্ৰিয়াকলাপ 9.2। অলপ মাটি লোৱা। মাটিৰ চপৰাবোৰ হাতেৰে ভাঙি গুৰি কৰা। এটা কাঁচৰ গিলাচৰ 1/3 পানীৰে পূৰ কৰা। এটা কাঁচৰ গিলাচ ল'বা, তাতে 1/3 পানী পূৰ কৰিবা। এতিয়া এমুঠি মাটিৰ গুৰি তাত মিহলোৱা, আৰু একমুঠি মাটি তাত মিহলি কৰিবা। তাৰ বাবে মাৰি এডালেৰে লৰাই দিয়া, আৰু কৈছে তাৰ বাবে মাটিখন যাতে ভালদৰে পানীত মিহলি যায়, তাৰ বাবে মাৰি এডালেৰে লৰাই দিয়া। আৰু তোমালোকে মাৰি এডালেৰে কি কৰিবা? লৰাই দিবা।
এতিয়া ইয়াক লৰচৰ নকৰাকৈ কিছু সময়ৰ বাবে থৈ দিয়া আৰু কিছু সময়ৰ বাবে থৈ দিবা। তাৰ পাছত ইয়াক পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তাৰপিছত তোমালোকক প্ৰশ্নৰ উত্তৰ দিব দিছে। এতিয়া এয়া চোৱা, কাঁচৰ গিলাচত এনেকৈ পানী দিয়াৰ লগে লগে তলত শিলগুটি, তাৰপিছত বালি জমা হৈছে, পিছত বোকা জমা হৈছে, পিছত মাটি জমা হৈছে আৰু ওপৰত কি হৈছে, হিউমাছ জমা হৈছে। কি কৈছে চোৱা, তোমালোকে বাৰু কাঁচৰ গিলাচৰ ভিতৰত বিভিন্ন আকাৰৰ কণিকাৰ তৰপবোৰ দেখিছানে? এই তৰপবোৰ দেখুওৱা এই এখন চিত্ৰ অংকন কৰা। পানীৰ গছৰ পচা পাত কিছুমান বা মৃত পানীৰ অৱশেষ ভাহি আছেনে? মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বোলে। হিউমাছ কাক বোলে? মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়। তোমালোকে সম্ভৱতঃ জানা যে বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণী ভৱন বুলি কোৱা হয়। কি বুলি কোৱা হয়? বিচূৰ্ণী ভৱন বুলি কোৱা হয়। মানে বতাহে কৈছে যে তোমালোকে সম্ভৱতঃ জানা যে বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত কি হয়? শিল ভাঙি মাটি উৎপন্ন হয় আৰু এইটোক কি বুলি কোৱা হয়? মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক বিচূৰ্ণী ভৱন বুলি কোৱা হয়। নেক্সট চোৱা কি কৈছে ছাত্ৰ ছাত্ৰীসকল, যে যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যিকোনো মাটিৰ যিটো প্ৰকৃতি বা ধৰণ, সেইটো কিন্তু তাত উৎপন্ন হোৱা কি হ'ব? শিলৰ পৰা, যিহেতু শিলৰ পৰাই মাটি উৎপন্ন হয়, তো সেইকাৰণে সেই তাত উৎপন্ন হয় শিলটোৰ ওপৰতেই নিৰ্ভৰ কৰে আৰু তাত গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন তৰপবোৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক কি বোলে? মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। প্ৰতিটো তৰপৰ মসৃণতা, গাঁথনিৰ ৰং, বহু গভীৰতা আৰু ৰাসায়নিক সংযুক্তি বেলেগ বেলেগ হয়। এই তৰপবোৰক স্তৰ বুলি কোৱা হয়। এই তৰপবোৰক কি বুলি কোৱা হয়? স্তৰ বুলি কোৱা হয়। আমি সাধাৰণতে মাটিৰ ওপৰৰ তৰপটোহে দেখা পাওঁ, তাৰ তলত থকা তৰপবোৰ নেদেখোঁ। নতুনকৈ খন্দা খাল এটাৰ কাষটো লক্ষ্য কৰিলে আমি মাটিৰ ভিতৰৰ তৰপবোৰো দেখিবলৈ পাম। এনেকুৱা এটা দৃশ্যই আমাক এই ঠাইৰ মাটিৰ পাৰ্শ্বচিত্ৰৰ পৰ্যবেক্ষণত সহায় কৰে। নাদ বা কুঁৱা খান্দি থাকোঁতে বা ঘৰৰ ভেটিৰ নিৰ্মাণ কাৰ্য চলি থকা সময়তো মাটিৰ পাৰ্শ্বচিত্ৰ দেখা পাব পাৰোঁ। পাহাৰীয়া ৰাস্তাৰ কাষত বা থিয় নদীৰ কাষতো ইয়াক দেখা পোৱা যায়। সাধাৰণতে আটাইতকৈ ওপৰৰ স্তৰটো ডাঠ ৰঙৰ হয়, কাৰণ ই হিউমাছ আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। হিউমাছে মাটিৰ সাৰুৱা কৰে আৰু বৃদ্ধি হৈ থকা উদ্ভিদক পোষক দ্ৰব্যৰ যোগান ধৰে। এই তৰপটোৱে সাধাৰণতে কোমল, ছিদ্ৰযুক্ত আৰু ই বহু পানী ধৰি ৰাখিব পাৰে। এনেকুৱা মাটিৰ স্তৰবিলাক তোমালোকক দেখাই দিছে। কৈছে ইয়াক শীৰ্ষ মৃত্তিকা বা ক স্তৰ বোলা হয়। এই ছবিটো চোৱা, ক স্তৰ বুলি দিছে, দেখিছেনে? ক স্তৰ, এই ক স্তৰতে কি কৰে? মাটিয়ে পানী ধৰি ৰাখে। তাৰপিছত আহিল খ স্তৰ, পিছত গ স্তৰ, তাৰপিছত আছে কি? গ স্তৰৰ পিছত আছে শৈল সংস্তৰ। ঠিক আছে? তাৰপিছত কি কৈছে চোৱা, কৈছে শীৰ্ষ মৃত্তিকা কেঁচু, কুমটি, চিকা, এন্দুৰৰ দৰে কৃন্তক পানী আৰু গোবৰুৱাৰ দৰে বহুতো জীৱৰ বাসস্থান। সৰু সৰু উদ্ভিদৰ শিপাবোৰ আৰু তৰপটোৱে ধৰি থাকে। ইয়াৰ পিছত তৰপটোত হিউমাছৰ পৰিমাণ কম, কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক। ইয়াৰ পিছত যিটো তৰপ থাকে তাত হিউমাছৰ পৰিমাণটো কি হয়? কম হয়, কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক। এই তৰপটোৰ সাধাৰণতে কঠিন আৰু বৰ আঁতিল আৰু ইয়াক খ স্তৰ বা মধ্য তৰপ বোলা হয়। আৰু কি বুলি কোৱা হয়? খ স্তৰ বা মধ্য তৰপ বুলি কোৱা হয়। তৃতীয় তৰপটো হ'ল গ স্তৰ। তৃতীয় তৰপটো হৈছে কি? গ স্তৰ। ই ফাঁট আৰু গাঁতযুক্ত সৰু শিলৰ টুকুৰাৰ দ্বাৰা গঠিত। এই স্তৰটোৰ তলতে শৈল সংস্তৰ থাকে। ই অতি কঠিন আৰু ইয়াক খন্দা বৰ কষ্টকৰ। নেক্সট কৈছে চোৱা, মাটিৰ প্ৰকাৰ। তোমালোকে জানা যে শিলাখণ্ডৰ বিচূৰ্ণী ভৱনৰ ফলত বিভিন্ন পদাৰ্থৰ সৰু সৰু কণিকাবোৰৰ সৃষ্টি হয়। এইবোৰৰ ভিতৰত আছে বালি আৰু বোকা। এতিয়া মাটিৰ প্ৰকাৰ আছে তাত বালি আৰু বোকা। বালি আৰু বোকাৰ তুলনামূলক পৰিমাণটো নিৰ্ভৰ কৰে কোনবিধ শিলাৰ পৰা ই গঠন হৈছে। ই মূল শিলৰ ওপৰত নিৰ্ভৰ কৰে। মানে যে যিটো বালি বা বোকা আছে, সেই বালি বা বোকাৰ পৰিমাণটো নিৰ্ভৰ কৰিব যে এইটো কোন শিলৰ পৰা গঠন হৈছে। কৈছে শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোক মাটি বুলি কোৱা হয়।
তো মাটি কাক বুলি ক'লে কি ক'ব? শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোক মাটি বুলি কোৱা হয়। বিভিন্ন জীৱ যেনে বেক্টেৰিয়া, কেঁচু আৰু উদ্ভিদৰ শিপা আদিও যিকোনো মাটিৰ দৰকাৰী অংশ। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণীবিভাগ কৰা হয়। ডাঙৰ কণিকাৰ অনুপাত বেছি থকা মাটিক বালিচহীয়া মাটি বোলে। আৰু কৈছে ডাঙৰ কণিকাৰ অনুপাত বেছি থকা মাটিক বালিচহীয়া মাটি বোলে। অন্যহাতে মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক। অন্যহাতে মিহি কণিকাৰ যিটো অনুপাত সেইটো তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। অধিক থকা মাটি কি বোলে? আলতীয়া মাটি বুলি কোৱা হয়। যদি ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান হয় তেতিয়া সেই মাটিক দুমোজা মাটি বুলি কোৱা হয়। এইটো হ'ল মাটিৰ ভাগ। দেখিছানে? এটা হৈছে কি বালিচহীয়া মাটি, আনটো তোমালোকে কি পালা? আলতীয়া মাটি, আৰু এটা তোমালোকে কি পালা? দুমোজা মাটি। তো মাটিৰ কিন্তু তিনিটা ভাগ ইয়াত আমি পাই গ'লো। এতিয়া চোৱা, বালিচহীয়া মাটি কৈছে ডাঙৰ কণিকাৰ অনুপাত বেছি থকা যিটো মাটি সেইটো হৈছে বালিচহীয়া মাটি, আৰু মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বোলে। আৰু যদি ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান হয় তেতিয়া সেই মাটিক দামোজ মাটি বুলি কোৱা হয়। সেয়েহে মাটিক বালিচহীয়া, আলতীয়া আৰু দুমোজা মাটি হিচাপে শ্ৰেণীবিভাগ কৰিব পাৰি। মাটিত থকা কণিকাবোৰৰ আকাৰে মাটিৰ গুণাগুণৰ ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। বালিৰ কণিকাবোৰ যথেষ্ট ডাঙৰ। এইবোৰে একেলগে ওচৰা-ওচৰিকৈ খাপ খাই থাকিব নোৱাৰে। সেয়েহে সিহঁতৰ মাজত বহুতো খালী ঠাই ৰৈ যায়। এই খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকে। গতিকে আমি ক'ব পাৰোঁ যে মাটিত থকা বালিৰ মাজত বায়ু সঞ্চাৰিত হৈ থাকে। পানী সহজে বালিৰ কণিকাবোৰৰ মাজেৰে পাৰ হৈ যাব পাৰে। সেয়েহে বালিচহীয়া মাটি পাতল, বায়ু সঞ্চাৰিত আৰু সাধাৰণতে শুকান হয়। বোকাৰ কণিকাবিলাক সৰু হোৱাৰ বাবে একেলগে টানকৈ বান্ধ খাই থাকে আৰু এইবোৰৰ মাজত বায়ুৰ কাৰণে ঠাই কম থাকে। বালিচহীয়া মাটিৰ বিপৰীতে আলতীয়া মাটিয়ে কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰত পানী ধৰি ৰাখিব পাৰে। সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে, কিন্তু বালিচহীয়া মাটিত বেছি পানী ধৰি ৰখাৰ বাবে ই গধুৰ হয়। উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটি হ'ল দুমোজা মাটি। এই দুমোজা মাটি হ'ল বালি, বোকা আৰু পলস নামেৰে অন্য এক ধৰণৰ মাটিৰ মিশ্ৰণ। পলসক নদীৰ তলিত জমা হোৱা অৱক্ষেপ হিচাপে পোৱা যায়। পলস ক'ত জমা হয়? নদীৰ তলত জমা হয়। ঠিক আছে, বুজি পাইছা? আৰু কৈছে উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটি হ'ল দুমোজা মাটি। ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে উদ্ভিদৰ বাবে কোন মাটি বেছি ভাল বা কোন মাটি বেছি উত্তম? তোমালোকে তেতিয়া কি ক'বা? দুমোজা মাটি। আৰু কি কৈছে? এই দুমোজা মাটি হৈছে কি? বালি, বোকা আৰু পলসৰ মিশ্ৰণ। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? নেক্সট কি কৈছে চোৱা। আৰু দুমোজা মাটিত হিউমাছ থাকে। এইটো ইম্পৰ্টেণ্ট যে কোন মাটিত হিউমাছ থাকে। তোমালোকৰ এইটো MCQ আহিব পাৰে যে কোন মাটিত হিউমাছ থাকে। তো ক অপশ্যনত দিব পাৰে যে বালিচহীয়া মাটি, খ অপশ্যনত দিব পাৰে তোমালোকক আলতীয়া মাটি, আৰু গ অপশ্যনত দিব পাৰে দুমোজা মাটি। তেতিয়া তোমালোকে কি ক'বা? দুমোজা মাটি। ঠিক আছে, নেক্সট কি কৈছে চোৱা। বালিচহীয়া, আলতীয়া আৰু দুমোজা বা পলসুৱা মাটিৰ নমুনা সংগ্ৰহ কৰা। তাৰে এটা নমুনাৰ পৰা এমুঠি মাটি লোৱা। ইয়াৰ পৰা সৰু মিহি শিলৰ টুকুৰা আৰু ঘাঁহ পাতবোৰ আঁতৰোৱা। এতিয়া এটুপ এটুপকৈ পানী দিয়া আৰু মাটিখিনি হাতেৰে পিটিকা। পৰ্যাপ্ত পৰিমাণৰ পানী দিয়া যাতে ইয়াৰ পৰা এটা লাড়ু তৈয়াৰ কৰিব পাৰি। কিন্তু এই লাড়ুটি আঠলতীয়া হ'ব নালাগে। এই মাটিখিনিৰ পৰা এটা লাড়ু তৈয়াৰ কৰিবলৈ চেষ্টা কৰা। এইখিনি তোমালোকক এক্টিভিটি কৰিব দিছে। নেক্সট মাটিৰ দ্বাৰা কৰা কিছুমান কাম। ইয়াত মাটিৰে কিছুমান কাম কৰিছে, কিবা কিবি বনাইছে। কৈছে চোৱা, পৃষ্ঠৰ ওপৰত এই লাড়ুটো বেলি এটা চুঙা বনোৱা। এই চুঙাটোৰ পৰা এই আঙুঠি তৈয়াৰ কৰিবলৈ চেষ্টা কৰা। এই ক্ৰিয়াকলাপ আন নুমালৈ পুনৰাই কৰিব পাৰা। এটুকুৰা মাটিৰ পৰা কিমান দূৰলৈকে আকৃতি দিব পাৰি সেয়া মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে নেকি বাৰু? পাত্ৰ, পুতলা আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ কেনেকুৱা মাটি উপযুক্ত সেই বিষয়ে কিছু আভাস দিব পাৰিবানে? মাটিৰ ধৰ্মসমূহ। তুমি মাটিৰ কিছুমান ব্যৱহাৰৰ তালিকা প্ৰস্তুত কৰিছা। এতিয়া মাটিৰ বিশেষ বিচাৰ কৰিবলৈ কিছুমান ক্ৰিয়াকলাপ কৰোঁ আহা। মাটিত পানীৰ অন্তঃস্ৰৱণ হাৰ। প্ৰজ্ঞান আৰু পহেলিকাই 50 চেণ্টিমিটাৰ আৰু 50 চেণ্টিমিটাৰ আকাৰৰ এটা বৰ্গ নিজৰ ঘৰৰ মজিয়াত আৰু এটা কেঁচা ৰাস্তাৰ ওপৰত আঁকিলে। সিহঁতে সমান জোখৰ
দুটা বটল পানীৰে পূৰ্ণ কৰিলে। একে সময়তে সিহঁতে এবটলকৈ পানী বৰ্গ দুটাত ঢালি দিলে। সিহঁতে লক্ষ্য কৰিছিল যে মজিয়াৰ পানীখিনি বৈ গৈছিল আৰু মজিয়াখন এই পানীখিনি শুহি ল'ব পৰা নাছিল। কেঁচা ৰাস্তাৰ মাটিয়ে পানীখিনি শুহি লৈছিল। ঠিক আছে, তাৰপিছত কি কৈছে চোৱা, কৈছে যে প্ৰজ্ঞানে দুয়োটা বৰ্গৰ পানী শুহি লোৱাৰ ক্ষেত্ৰত পাৰ্থক্য দেখি আচৰিত হৈছিল। এতিয়া ইয়াক বুজিবলৈ এটা ক্ৰিয়াকলাপ কৰা। আকৌ এটা এক্টিভিটি দিছে তোমালোকক 9.4। এই এক্টিভিটিটো তোমালোকে নিজে পঢ়ি খুব ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা দেই। এইখিনি আৰু মই তোমালোকক নপঢ়ালোঁ। এইখিনি চোৱা কৈছে যে অলপ মানে ইয়াত এটা অন্তঃশ্ৰৱণৰ পৰীক্ষা হৈছে। কৈছে যে নলীডালৰ মাজেদি পানীখিনি অন্তঃশ্ৰৱণ হৈ নাইকিয়া হোৱা সময়টো টুকি ৰাখা। পানীখিনি ঢালি থকা সময়ত সাৱধান হ'বা যাতে পানীখিনি নলীৰ বাহিৰেদি বা গাৰে বাগৰি নাযায়। তলৰ সূত্ৰটোৰ সহায়ত পানীৰ অন্তঃশ্ৰৱণৰ হাৰ নিৰ্ণয় কৰা। এইটো সূত্ৰ দিছে। এতিয়া ইয়াৰ পৰাও প্ৰশ্ন থাকিব পাৰে যে পানীৰ অন্তঃশ্ৰৱণৰ হাৰ কোন সূত্ৰটো শুদ্ধ। তোমালোকক কেনেকৈ এই সূত্ৰটো মনত ৰাখিলেহে তোমালোকে MCQ আহিলেও পাৰিবা। ঠিক আছে, তো ওপৰত এনেকুৱা পানীৰ পৰিমাণ মিলিলিটাৰ আৰু অন্তঃশ্ৰৱণৰ সময় মিনিট এনেকৈ দিব পাৰে। তো এইখিনি কৰি এটা অংকও তোমালোকক কৰাই দেখাই দিছে যে পানীৰ অন্তঃশ্ৰৱণ আমি কেনেকৈ উলিয়াব লাগে। এতিয়া চোৱা কি কৈছে, মাটিৰ আৰ্দ্ৰতা। কৈছে কেতিয়াবা গ্ৰীষ্মকালৰ গৰমৰ দিন এটাত কৃষিভূমিৰ মাজেৰে পাৰ হৈ গৈছানে? সম্ভৱতঃ তুমি মাটিৰ ওপৰত বায়ুৰ তিৰবিৰণি মন কৰিছা। এইটো কিয় হয়? তলৰ ক্ৰিয়াকলাপটো কৰিবলৈ চেষ্টা কৰা আৰু উত্তৰটো বিচাৰি উলিওৱা। এটা গৰম কৰিব পৰা কাঁচৰ নলী লোৱা। মাটিৰ নমুনা এটাৰ 2 চামুচ ইয়াত লোৱা। বাৰ্ণাৰত নলীটো গৰম কৰা আৰু তাক পৰ্যবেক্ষণ কৰা। গৰম কৰাৰ ফলত কি ঘটিছে চাওঁ আহা। ক'ৰবাত পানীৰ টোপাল দেখা পাইছানে? যদি পাইছা ক'ত দেখা পাইছা? গৰম কৰি দিলে মাটি থকা পানীভাগ বাষ্পীভৱন হৈ ওপৰলৈ যায় আৰু কাঁচৰ নলীটোৰ ওপৰভাগৰ চেঁচা ভিতৰত পৃষ্ঠত লাগি ঘনীভূত হয়। এইখিনি তোমালোকক আৰু এটা ক্ৰিয়াকলাপ দিছে। এয়া চোৱা, এইটো দিছে মাটিৰ আৰ্দ্ৰতাৰ অপসৰণ। এইটো কি দিছে? মাটিৰ আৰ্দ্ৰতাৰ অপসৰণ। কৈছে গৰমৰ দিনত মাটিৰ পৰা ওলাই অহা জলীয় বাষ্প সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে আৰু মাটিৰ উপৰিভাগ তিৰবিৰাই থকা যেন দেখা যায়। গৰম কৰাৰ পাছত মাটিখিনি কাঁচৰ নলীৰ পৰা উলিয়াই ইয়াক গৰম নকৰা মাটিৰে তুলনা কৰা। দুয়োটাৰ মাজৰ পাৰ্থক্য টুকি লোৱা। মাটিয়ে পানী শোষণ কৰা কাৰ্য। এতিয়া মাটিয়ে কেনেকৈ পানী শোষণ কৰে সেইটো এটা এক্টিভিটি দিছে। কি কৈছে চোৱা, প্লাষ্টিকৰ এটা চুপি লোৱা, এখন ফিল্টাৰৰ কাগজ নাইবা এখন বাতৰি কাগজৰ টুকুৰা ভাঁজ কৰা আৰু চিত্ৰ দেখুওৱাৰ নিচিনা স্থাপন কৰা। 50 গ্ৰাম শুকান মাটিৰ গুড়ি জোখা আৰু চুপিটোত ঢালি দিয়া। নিৰ্দিষ্ট পৰিমাণৰ মাটিৰ নিৰ্দিষ্ট পৰিমাণৰ পানী মাপক চুঙাত তুমি মাটিৰ ওপৰত টোপালকৈ ঢালি দিয়া। এই কামৰ বাবে তুমি এটা ড্ৰপাৰো ব্যৱহাৰ কৰিব পাৰা। একে ঠাইতে সকলোখিনি পানী কৰিবলৈ নিদিবা। নেক্সট কি কৈছে চোৱা, এই পৰীক্ষা সকলোখিনি মাটিত পানী পৰিবলৈ দিবা। মাটিৰ পৰা পানীৰ টোপাল পৰিবলৈ আৰম্ভ কৰালৈকে পানী ঢালি থাকা। তুমি পানী মানে দিয়ে থাকিবা। তুমি আৰম্ভণিতে লোৱা পানীৰ পৰিমাণৰ পৰা মাপক চুঙাত ৰৈ যোৱা পৰিমাণ বিয়োগ কৰা। এইখিনি হ'ল মাটিখিনি ধৰি ৰখা পানীৰ পৰিমাণ। তলত দিয়া নিচিনাকৈ তোমালোকে তোমাৰ টোকাবহীত ফলাফলটো টুকি লোৱা। মাটিৰ ওজন 50 গ্ৰাম। আৰম্ভণিতে মাপক চুঙাত থকা পানীৰ আয়তন, পৰীক্ষাৰ শেষত মাপক চুঙাত থকা পানীৰ আয়তন, এইটো ভি বুলি কৈছে। মাটিয়ে শোষণ কৰা পানীৰ আয়তন হৈছে ইউ। তেতিয়াহ'লে কি হ'ব, মানে আৰম্ভণিত মাপক চুঙাত থকা যিটো পানীৰ আয়তন সেইটো ভলিউম অফ ৱাটাৰ আমি কি ধৰিলোঁ, ইউ মিলিমিটাৰ বুলি ধৰিলোঁ। পৰীক্ষাৰ শেষত মাপক চুঙাত থকা পানীৰ আয়তন সেইটো আমি ভি মিলিলিটাৰ বুলি ধৰিলোঁ। এতিয়া মাটিয়ে শোষণ কৰা পানীৰ আয়তন ইউ মাইনাছ ভি গ্ৰাম। মাটিয়ে শোষণ কৰা পানীৰ ওজন ইউ মাইনাছ ভি গ্ৰাম, মানে 1 মিলিলিটাৰ পানীৰ ওজন হ'ল 1 গ্ৰাম। পানী শোষণৰ শতকৰা হাৰ হ'ব ইউ মাইনাছ ভি বাই 50 × 100%। এনেকৈ পাৰ্চেণ্টেজটো তোমালোকে ওলাব পাৰিবা। তাৰপিছত কৈছে এই পৰীক্ষা বিভিন্ন মাটিৰ নমুনা লৈ পুনৰ কৰা। তোমালোকক এইটো নিজে কৰিব দিছে। সকলো নমুনাৰ ক্ষেত্ৰত তুমি একে ফলাফল পাবনে? তোমাৰ বন্ধুবোৰৰ লগত ফলাফলবোৰ আলোচনা কৰা আৰু তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। কোনবিধ মাটিৰ পানী অন্তঃশ্ৰৱণৰ হাৰ সৰ্বাধিক? কোনবিধ মাটিৰ অন্তঃশ্ৰৱণৰ হাৰ সৰ্বনিম্ন হ'ব
হ'ব? প্ৰজ্ঞানে তাৰ ওচৰ চুবুৰীয়াৰ পৰা শুনাইছিল যে 8ৰ পৰা 10 দিন বৰষুণ দিয়াৰ পাছত পুখুৰী বা নাদৰ পানীৰ পৰিমাণ বাঢ়ি যায়। কোনবিধ মাটিৰ মাজেৰে নাদলৈ পানী যথেষ্ট ক্ষীপ্ৰতাৰে আৰু বেছি পৰিমাণে পাৰ হৈ যাব পাৰে? কোনবিধ মাটিৰ পানীত ধাৰণ কৰা ক্ষমতা সৰ্বাধিক আৰু কোনবিধৰ ক্ষমতা সৰ্বনিম্ন? মানে এইখিনি তোমালোকক চাব দিছে, তোমালোকে এইটো চাবা। তুমি কিবা পদ্ধতিৰ কথা ক'ব পাৰিবানে যাৰ দ্বাৰা বৰষুণৰ পানী বেছি অন্তঃস্ৰৱণ হয় আৰু পানী ভূগৰ্ভলৈ যোৱাত সহায় কৰে? এইটো তোমালোকে ক'ব পাৰিবানে? এতিয়া কৈছে চোৱা, মাটি আৰু শস্য। ভাৰতবৰ্ষৰ বিভিন্ন অংশত বিভিন্ন ধৰণৰ মাটি পোৱা যায়। কিছুমান অংশত বালিচহীয়া মাটি, কিছুমান অংশত দুমোজা মাটি আৰু আন কিছুমান অংশত বোকা মাটি পোৱা যায়। বতাহ, বৰষুণ, পানী, উষ্ণতা, পাহাৰ আৰু আৰ্দ্ৰতাৰ দ্বাৰা মাটি প্ৰভাৱিত হয়। এইবোৰ হ'ল জলবায়ুৰ গুৰুত্বপূৰ্ণ কাৰক যিয়ে মাটিৰ স্তৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু মাটিৰ গঠনৰ ক্ষেত্ৰত কি কৰে? পৰিৱৰ্তন আনে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া চোৱা কি কৈছে, গ্ৰাম আৰু কিলোগ্ৰাম আচলতে ভৰৰ একক। এইটো প্ৰশ্ন হ'ব পাৰে যে ভৰৰ একক কি? তেতিয়া ক'বা গ্ৰাম আৰু কিলোগ্ৰাম। 1 গ্ৰাম ভৰৰ জোখ হ'ল 1 গ্ৰাম ওজন আৰু 1 কিলোগ্ৰাম ভৰৰ জোখ হ'ল 1 কিলোগ্ৰাম ওজন। যি কি নহওক, দৈনিক জীৱনত আৰু বাণিজ্য তথা উদ্যোগত গ্ৰাম আৰু গ্ৰাম ওজন পাৰ্থক্য বাদ দিয়া হয়। তাৰপিছত কি কৈছে চোৱা, কৈছে কোনো অঞ্চলৰ জলবায়ুৰ লগতে মাটিৰ উপাদানবোৰে সেই অঞ্চলত হ'ব পৰা গছ-গছনি আৰু শস্যৰ প্ৰকাৰ নিৰূপণ কৰে। আলতীয়া মাটি আৰু দুমোজা মাটি দুয়োবিধেই ঘেঁহু আৰু বুট মাহ জাতীয় শস্যৰ খেতিৰ বাবে উপযোগী। এনেকুৱা মাটিৰ পানী ধাৰণ ক্ষমতা বেছি। ধান খেতিৰ বাবে বোকা আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ আৰু অধিক পানী ধাৰণ ক্ষমতা এক মাটি উপযোগী। মচুৰ আৰু আন মাহজাতীয় শস্যৰ বাবে দুমোজা মাটিৰ প্ৰয়োজন যিয়ে সহজে মাটি এৰি দিয়ে। কপাহৰ বাবে সহজে পানী এৰি দিব পৰা আৰু অধিক বায়ু ধৰি ৰাখিব পৰা বালিচহীয়া বা দুমোজা মাটি বেছি উপযোগী। কোন? কপাহ খেতিৰ বাবে। ঘেঁহুৰ দৰে শস্যবোৰ মিহি আলতীয়া মাটি ভাল আৰু কাৰণ এই মাটি হিউমাছ সমৃদ্ধ আৰু অধিক উৰ্বৰ হয়। তো এইখিনি আছিল, খুব ধুনীয়াকৈ পঢ়াই দিলোঁ তোমালোকক। আৰু ইয়াত এটা পৰিস্থিতি অধ্যয়ন দিছে, এইটো তোমালোকে খুব ধুনীয়াকৈ নিজে পঢ়ি ল'বা, ঠিক আছে। নগাঁও জিলাৰ খাটোৱাল গাঁৱৰ বাসিন্দাৰ নগাঁও জিলাৰ খাটোৱাল গাঁৱৰ এটা ঘটনা দিছে। এইটো খুব ধুনীয়াকৈ তোমালোকে নিজে পঢ়ি ল'বা দেই। এইটো অলপ পঢ়ি ল'বা। আৰু এই পাঠত কি কি শিকিলা সেইটো ইয়াতে তোমালোকক দিছে। আৰু মই কুৱেশ্যন এনচাৰ যিখিনি আছে সেইখিনি মই তোমালোকক খুব ধুনীয়াকৈ দি দিম। ইয়াত দিছে অলপ চোৱা, মাটিৰ খহনীয়া, মানে মাটি যে ক্ষয় হয়, এইটো অলপ ইম্পৰ্টেণ্ট আছে। কৈছে পানী, বতাহ আৰু বৰফৰ দ্বাৰা মাটিৰ উপৰিভাগৰ ক্ষয় যোৱাকে মাটিৰ ক্ষয়ীভৱন বোলে। এইটো প্ৰশ্নত আহিব পাৰে যে মাটিৰ ক্ষয়ীভৱন বুলিলে কি বুজা? তেতিয়া তোমালোকে এইটো এনেকৈ ক'ব পাৰে যে পানী, বতাহ বা বৰফৰ দ্বাৰা মাটিৰ উপৰিভাগ ক্ষয় যোৱাকে কি বোলে? ক্ষয়ীভৱন বোলে। উদ্ভিদৰ শিপাই মাটিক নিকপকীয়াকৈ বান্ধি ৰাখে। উদ্ভিদ অবিহনে মাটি ঢিলা হয়, সেয়েহে বতাহ আৰু বোৱতী পানীৰ দ্বাৰা এনে মাটিৰ স্থানান্তৰ হ'ব পাৰে। উপৰিভাগত একেবাৰে গছ-গছনি নথকা বা অলপ গছ-গছনি থকা ঠাইৰ ক্ষেত্ৰত মাটিৰ খহনীয়া অধিক তীব্ৰ হয়, যেনে মৰুভূমি বা উদং মাটি। সেয়েহে গছ কটা আৰু বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰিব লাগে আৰু সেউজীয়া অঞ্চলত বৃদ্ধিত গুৰুত্ব দিব লাগে। তোমালোকে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা। আৰু ইয়াত থকা যিখিনি প্ৰশ্নোত্তৰ আছে, এই গোটেই মই প্ৰশ্নোত্তৰখিনি তোমালোকক খুব ধুনীয়াকৈ দি দিম। এই প্ৰশ্নোত্তৰখিনি তোমালোকে নিজৰ বহীত লিখি ল'বা, ঠিক আছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু যদি নতুন কিবা জানিব ইচ্ছা আছে সেইটোও কমেণ্ট ছেকশ্যনত জনাব পাৰা, ঠিক আছে। আৰু অন্য বিষয়তো কিবা সমস্যা থাকিলে সেইটোও ক'ব পাৰা, সেইটোও মই তোমালোকক কৰি দিম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে লগ পাম, ঠিক আছে। থেংক ইউ।